আশী সিদ্দিকা। মই জুগিলমল হাইস্কুলৰ ৬ষ্ঠ মান শ্ৰেণীৰ এজনী ছাত্ৰী। মই আজি লেতেৰা পানী কেনেকৈ ফিল্টাৰ কৰি পৰিষ্কাৰ পানী পাব পাৰি তাকে এটা ক্ৰিয়াকলাপ দাঙি ধৰিছোঁ। কয়লা শোষণ প্ৰক্ৰিয়াৰ ব্যৱহাৰ কৰা হয়, য'ত ৰাসায়নিক ঔষধি বিষাক্ত পদাৰ্থ আৰু দুৰ্গন্ধ কয়লাৰ ছিদ্ৰযুক্ত পৃষ্ঠত লাগি থাকে। এই কাৰণেই এই স্তৰৰ মাজেৰে পাৰ হোৱাৰ পিছত পানী বহু পৰিষ্কাৰ দেখা যায় আৰু দুৰ্গন্ধ সৃষ্টি কৰি অণুবোৰ শোষিত হয়। শিলগুটি আৰু শিল মোটা পৰিশোধন হিচাপে কাম কৰি পতংগ অন্য সংবিধান ধ্বংসাৱশেষ আদি ডাঙৰ কণা আদি আঁতৰাই পেলায়। বালি এই এটা মিহি ফিল্টাৰ হিচাপে কাম কৰে। শিলগুটিৰ মাজেৰে পাৰ হোৱাৰ কণা আৰু মলিৰ দৰে সৰু সৰু উমলি থকা কঠিন পদাৰ্থবোৰক অৱস্থা কৰি ৰাখে। সক্ৰিয় কপাহ চূড়ান্ত ফিল্টাৰ হিচাপে কাম কৰে, যিকোনো মিহি পলস বা সৰু কয়লা অৱস্থা আবদ্ধ কৰি ৰখা। তাৰ পিছত আমি নিৰ্মল পানী পাব পাৰি।